এইখিনি চাওক, এই ভাটৌ চৰাই এইবিলাক। ইয়াতে আহি চাব লগা বস্তু আছে বহুত। আপোনালোকে আহিলে ইয়াত ধুনীয়াকৈ ষ্টাডি কৰিব পাৰিব, চব ধুনীয়াকৈ দিয়া আছে ইয়াত। আৰু এই যুদ্ধ স্মাৰকটো হৈছে যিসকল বীৰ সৈনিকে দেশৰ বাবে প্ৰাণ ত্যাগ কৰিছিল, যিসকলে দেশৰ বাবে যুঁজি মৃত্যুবৰণ কৰিছিল, তেওঁলোকক শ্ৰদ্ধাঞ্জলি জনাবলৈ আৰু তেওঁলোকৰ স্মৃতিত এই পাৰ্কখন নিৰ্মাণ কৰা হৈছে। মই আগতে অহা নাই, আজি প্ৰথম আহিছোঁ। ব'লক ভিতৰলৈ সোমাই যাওঁ আৰু কি আছে ধুনীয়াকৈ দেখাম আপোনালোকক। ভিডিঅ'টো শেষলৈ চাব। যুদ্ধ স্মাৰক অৰ্থাৎ ৱাৰ মেমৰিয়েল। তো গাইছ, মই ভিতৰলৈ সোমাই আহিলোঁ আৰু ইয়াতে টিকট কাউণ্টাৰ আছে যদিও মানে টিকট নালাগে, টিকটটো ফ্ৰী। আৰু ইয়াত এটা বস্তু দেখা পাইছোঁ গাইছ, এইটো দেখি ভাল লাগিছে। ডনেশ্যন বক্স এটা আছে আৰু ইয়াৰ উদ্দেশ্যটো হৈছে যিসকল সৈনিক যুদ্ধত সৈনিক শ্বহীদ হৈছিল, তেওঁলোকৰ বিধৱা পত্নী হওক বা যুদ্ধত অক্ষম হোৱা সৈনিকসকল হওক বা ভূতপূৰ্ব সৈনিক তথা তেওঁলোকৰ পৰিয়ালক সাহায্যৰ বাবে আপুনি দান কৰিব পাৰে। সাধ্য অনুসৰি মই 50 টকা এটা দান কৰিলোঁ আৰু এই ধন যাব সেনা পতাকা দিৱসৰ পুঁজিলৈ। এতিয়া ভিতৰত কি আছে মই দেখুৱাম আপোনালোকক। তাৰ আগতে দেখাইছোঁ চাওক, চৰাইবিলাক কি ধুনীয়াকৈ উৰি আছে আকাশত। অ' মাই গড। আৰু এনেকুৱা পৰিৱেশ গুৱাহাটীত খুব কম দেখা পায়। ভাল লাগিছে গাইছ এইটো। আৰু এই পাৰ্কখন নিৰ্মাণ কৰিছিল অসম ৰাজ্যিক সৈনিক বোৰ্ডে। আৰু এইখন নিৰ্মাণ কৰাৰ উদ্দেশ্য আছিল সৈনিকসকলক শ্ৰদ্ধাঞ্জলি জনোৱা আৰু তেওঁলোকক ৰোমন্থন কৰা। তো গাইছ, মই এতিয়া পাৰ্কখন দেখুৱাম ধুনীয়াকৈ আৰু কি আছে মই সেইখিনি দেখুৱাই আছোঁ আপোনালোকক। আৰু এইটো হৈছে ভাৰতীয় সেনাৰ জোৱানসকলৰ প্ৰতিকৃতিৰ লগতে শৰাইঘাটৰ যুদ্ধত যিখিনি স্মৃতি অৰ্থাৎ কেনেকৈ যুদ্ধ কৰিছিল তাৰ কিছুমান ভংগীমা ইয়াতে খোদিত কৰা আছে, ফলক আছে, ছবি আছে কিছুমান, সেইখিনি মই দেখুৱাইছোঁ। সেইখিনি অলপ তলত আছে, এইটো পাৰ্টৰ পৰা নামি যাব লাগিব তলত, এইবিলাক আছে এনেকৈ। তো গাইছ, মই সেইখিনি দেখুৱাই আছোঁ এতিয়া। আৰু গাইছ, মই আহি পালোঁ তলৰ পাৰ্টটোত। চাওকহে গাইছ, কি ধুনীয়া, কি মজা। তাৰমানে মোৰ এতিয়া এনেকুৱা লাগিছে গুৱাহাটীত থাকি ইমান দিন আগতে কিয় অহা নাছিল এইবিলাকত। চাওকচোন কি ধুনীয়াকৈ আঁকি থোৱা আছে এইবিলাক। আগৰ গাঁৱৰ ঘৰ পৰিৱেশ, গাঁৱলীয়া ঘৰৰ যেনেকুৱা পৰিৱেশ এনেকুৱা পৰিৱেশ। চাওকচোন কি ধুনীয়াকৈ দিয়া আছে। ধৰিব পাৰিছেনে নাই গম পোৱা নাই, মই এনেকৈ দেখুৱাই আছোঁ। চাওক কিমান ধুনীয়া ছবি এইবিলাক দিয়া আছে। এয়া তাৰমানে শৰাইঘাটৰ যুদ্ধ এনেকুৱা ভংগীমাত যুদ্ধ কৰা হৈছিল। এয়া যিটো লাচিত বৰফুকনে গড় বান্ধিছিল সেইটো আকৃতি দিয়া আছে। এইটো গড় এটা আছিলে আৰু এইবিলাক তলত সৈনিক আছিলে এনেকে। এয়া যুদ্ধৰ আৰ্হি কিছুমান। তো গাইছ, এনেকে মানে বহুত ফটো দিয়া আছে এইবিলাক। মই গোটেই ভিডিঅ'ত দেখুৱাব নোৱাৰিম, কাৰণ ভিডিঅ'ত গোটেইখিনি কাভাৰ কৰিলে ভিডিঅ'টো বহুত দীঘল হৈ যাব। তথাপি থুলমূলকৈ অলপমান দেখুৱাইছোঁ আৰু। এয়া ভাৰতীয় সেনাৰ টেংকাৰ, এয়া বিমান, এইবিলাক যুদ্ধ বিমান। আৰু ছবিবিলাকৰ লগত ইয়াত মানে লিখি দিয়া আছে গোটেইখিনি। ইণ্ডো পাকিস্তান ৱাৰ, যেতিয়া 1971ত যুদ্ধ হৈছিল ইণ্ডিয়া আৰু পাকিস্তানৰ, তাৰে ছবি এইখন। আৰু ইয়াতে চব ডিটেইলছখিনি দিয়া আছে এনেকৈ। বাবে অমৰ জোৱান বুলি শ্বহীদ বেদী এটা দিয়া আছে ইয়াতে। আৰু তাৰ কাষতে আৰু এজন জোৱানৰ ছবি আছে ইয়াতে। আৰু গাইছ, এয়া হৈছে লাচিত বৰফুকন। শৰাইঘাটৰ যুদ্ধত যেনেকে যুদ্ধ কৰিছিল তাৰে এটা নমুনা দিয়া আছে ইয়াতে, তাৰে এটা ভংগীমা দিয়া আছে। এনেকে যুদ্ধ কৰিছিল শৰাইঘাটত। এয়া হৈছে লাচিত বৰফুকন।
ইয়াতে গাইছ এটা ভাল লাগিছে, শিখৰৰ পিক চিক দেখা নাই আৰু লেটাৰ চেটাৰ একো দেখা নাই, মানে ধুনীয়া চাফা চাফা দেখা গৈছে। আৰু চাফা কৰি থাকে ইয়াতে, পানী চানী মাৰি থাকে, ঝাৰু ঝাৰু মাৰি থাকে, একদম ধুনীয়া চাফা। চাওক আপোনালোকে চাওক পিক চিক। তো গাইছ এইখিনি ঠাই মোৰ খুব ভাল লাগিছে, চবত কৰি এইখিনি ঠাই বিৰাট ভাল লাগিছে, কি ধুনীয়া ঠাই আৰু ইমান ধুনীয়া চাফা। সঁচাই কৈছো গাইছ, ইয়াত আহিব, এইখিনি ঠাই মিছ নকৰিব। আৰু এইফালে এটা মিউজিয়াম আছে গাইছ, মই সেইটো যদি সম্ভৱ হয় মই সেইটো দেখুৱাই আছো, যদি খোলা আছে। আৰু গাইছ ইয়াতে আছে যিখিনি সেনা বাহিনীৰ যিবিলাক পদক থাকে, বীৰসকলক যিখিনি মেডেল দিয়ে, সেইখিনি ইয়াতে আছে। আৰু সেইখিনি মই দেখুৱাই আছো এটা এটাকে। এয়া হৈছে নেভিৰ নৱসেনা মেডেল, মানে নেভিৰ এইটো। আৰু ইয়াত আছে সেনা মেডেল এইটো। আৰু এয়া হৈছে বীৰ চক্ৰ, আৰু এয়া হৈছে মহাবীৰ চক্ৰ, আৰু হৈছে পৰম বীৰ চক্ৰ। এয়া খুব ধুনীয়া গাইছ। এই যিখন পাৰ্ক আছে, পাৰ্কখনৰ একেবাৰে শেষত এটা মিউজিয়াম আছে, সেনা বাহিনীৰ মিউজিয়াম। অ' মাই গড, এইখিনি চাওক, এই ভাটৌ চৰাই এইবিলাক। যিয়ে নহওক গাইছ, মই মিউজিয়ামটো অলপ দেখাবলৈ চেষ্টা কৰিম। ইয়াত আহিলে এই মিউজিয়ামটো মিছ নকৰিব গাইছ, এইখিনি বস্তু চাব আপোনালোকে। নাজানো এনে সোমাব পাৰি নে নোৱাৰি, প্ৰথমতে এইবিলাক দিয়া আছে। এয়া আমাৰ জিন্তু গগৈ। ইয়াতে আছে মিউজিয়ামটো, সোমাব পাৰি নে নাই নাজানো, পাৰি চাগে, একো লিখা নাই ইয়াতে। মই সোমাই আপোনালোকক দেখুৱাম অলপমান, অন কেমেৰাতে যাম মই। আৰু এইবিলাক আৰ্মিৰ কিবা কিবি দিয়া আছে, পদক চাগে এইবিলাক, এনেকুৱা চিম্বল। এইবিলাক সেনা বাহিনীৰ। আৰু মই ভিতৰটো অলপমান দেখুৱাই দিছো গাইছ। অ' মাই গড। আৰু গাইছ এয়া চাওক, ৰাফেল, এইবিলাক দিয়া আছে ইয়াতে। এয়া বিক্ৰমাদিত্য, এইখন নেভিৰ এইখন হয়। আৰু এইবিলাক গাইছ, ইয়াতে আহি চাব লগা বস্তু আছে বহুত। আপোনালোকে আহিলে ইয়াত ধুনীয়াকে ষ্টাডি কৰিব পাৰিব, চব ধুনীয়াকে দিয়া আছে ইয়াতে, এইবিলাক চাব। আৰু দীঘলী পুখুৰীৰ এই গছ কেইডাল এইকাৰণে ভাল লাগে গাইছ, এই চাওকচোন, সন্ধিয়া হ'লে কিমান হেজাৰ হেজাৰ চৰাই, আৰু দেখিছেনে হুলস্থুল এটা কেনেকুৱা, মানে চৰাইৰ আৱাজবিলাক। আৰু এতিয়া গাইছ সন্ধিয়াই হ'ল প্ৰায়, এতিয়া লাইট বিলাক জ্বলাই দিলে, অলপমান দেখুৱাই দিম, লাইট বিলাক জ্বলাই দিলে আৰু কিমান ধুনীয়া লাগিব ইয়াতে। মই অলপ টাইম ৰখি আছো ইয়াতে লাইট জ্বলালৈ, লাইট জ্বলালে আপোনালোকক দেখুৱাই দিম আৰু কেনেকুৱা ধুনীয়া লাগিব গোটেই পৰিৱেশ। ইয়াৰে এড্ৰেছটো গাইছ গমেই পাইছে, তথাপি কৈ দিছো, দীঘলী পুখুৰীটো, এইটো হৈছে দীঘলী পুখুৰী, আৰু ইয়াৰ লগতে আছে। কিন্তু ইয়াৰে এন্ট্ৰেন্সটো বেলেগ, দীঘলী পুখুৰীৰ সেইটো চাইডে, আৰু ইয়াৰ এন্ট্ৰেন্সটো হৈছে এইটো, হাইকোৰ্টখন যে আছে, হাইকোৰ্টৰ লগতে আছে সন্মুখেদি। এইটোৱে এড্ৰেছটো, আৰু সহজ। আৰু গাইছ এতিয়া পুৰা লাইট জ্বলাই দিলে, চাৰিওফালে দেখুৱাই আছো ৰ'ব, চাওক পুৰা লাইট ঠাইট জ্বলাই দিলে, এতিয়া কি আৰু ধুনীয়া লাগিছে চাওক। তো গাইছ আজিৰ ভিডিঅ'টো আছিল ইমানলৈ। ভিডিঅ'টো কেনেকুৱা পালে জনাব, কমেণ্ট চমেণ্ট কৰিব। আৰু যদি নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। তো বাই বাই। আৰু এতিয়া পাৰ্কখনত ধুনীয়াকে লাইট ঠাইট জ্বলাই দিলে, চাওক লাইট জ্বলাই দিয়াৰ পিছত কি ধুনীয়া আৰু